5 টকাৰ ঠাইত 4 টকা নহয়, এটকাও নাপাব মিয়াই। এই ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে। কিন্তু কেনেকৈ এই ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে? তেনেহ'লে আপুনিও জানিব লাগিব মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি। অসমত থকা মিয়াক শান্তিত থাকিবলৈ নিদিয়া মুখ্যমন্ত্ৰীৰ পুনৰ বিস্ফোৰক মন্তব্য। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল মিয়াক ৰিক্সাৰ ভাড়া কমাই দিবলৈ। যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি, মন্তব্য এইবাৰ সলনি। मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुए हैं। तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही माना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना। जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। অসমত অসমীয়াইহে কাম কৰিব পাৰিব। অসমৰ বাহিৰৰ পৰা অহা বাংলাদেশী মিয়াই কেতিয়াও অসমত কাম কৰিব নোৱাৰে। কাৰণ মিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত অবৈধভাৱে বনাঞ্চল দখল কৰি থকা মিয়াক কেৱল উচ্ছেদ চলোৱাই নহয়, অসমত কোনো কাম কৰিবলৈ সুবিধা নিদিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। যেতিয়ালৈকে অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে শান্তি নাপাব মিয়াই। অসমৰ চিৰাদৈৰ সোৱাদ লাগিছে মিয়াৰ ওঠত। পঠাই দিয়া সহজ নহয়, কষ্ট দিব লাগিব ক'লে মুখ্যমন্ত্ৰীয়ে। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকোঁ বাংলাদেশীবিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। পঠাই দিয়াটো ইমান সহজ নহয়, কষ্ট দিলেহে যাবগৈ। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছোঁ যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছোঁ তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। গোৱালপাৰাত মহিলাৰ উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লৈ এছআৰ প্ৰসংগতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ৰজা ময়ো নহয়, প্ৰধানমন্ত্ৰীও নহয়, জাননী আহিলে শুনানিৰ বাবে যাব লাগিব। যদি প্ৰধানমন্ত্ৰীৰ নামতো নটিচ দিয়ে, মুখ্যমন্ত্ৰীৰ নামতো নটিচ দিয়ে, তাতো যাব লাগিব। কিন্তু কোনোবাই কমপ্লেইন দিছে আপুনি যাব, তাতে দুখ পাবলগীয়া কি কথা আছে? কালি যদি কোনোবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে, ময়ো যাম। আমিতো ৰজা মহাৰজা নহয়। গণতন্ত্ৰত যি নিয়ম আছে চবেই যাব লাগে, তাতে বেয়া পাই পেলাই কি লাভ হ'ব? চাওক, এছআৰটো সাংবিধানিক প্ৰক্ৰিয়া। নটিচ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা চেছ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব। মোকো যদি কোনোবাই কমপ্লেইন দিয়ে ময়ো যাম। সভাত 24,478 গৰাকী মহিলাক উদ্যমিতাৰ চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চেক বিতৰণ কৰি অসমত বাংলাদেশী সমস্যা কংগ্ৰেছে চপোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইটো কংগ্ৰেছে 77 বছৰত কৰি যোৱা সমস্যা, বুজি পালে? এইটো ঠিক কৰোঁতে সময় লাগিব, কিন্তু ঠিক কৰিম। আজি 5 বছৰত স্ক্ৰু টাইট হ'ল নে নাই? কিমান স্ক্ৰু টাইট হ'ল? গতিকে আৰু স্ক্ৰু টাইট হ'ব। মুঠৰ ওপৰত অসমত থকা মিয়াক কোনোপধ্যেই শান্তিত থাকিবলৈ নিদিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট, DY365।